প্ৰথমতে এইখনৰ সহায়ত কিনে আকৃতিটো আঁকি ল'ম। তাৰপিছত ছাইডটো অলপ ঘূৰণীয়া কৰি বেঁকা কৰি পেলাই তলফালে উঠাই ল'ম, ভিতৰফালে আকৌ এনেকৈ এইটো ছাইডৰ নিচিনা বনাই লৈছোঁ। অলপ একা বেঁকা হ'লে ৰবাৰৰ সহায়ত মচি দিছোঁ। এতিয়া এনেকৈ আঁকি দিলোঁ। দুয়ো ছাইড অঁকা হৈ গ'ল। তাৰপিছত আকৌ ইয়াতে এইফালে পাতল পাতলকৈ মনে মনে এটা চিন দি দিলোঁ। এতিয়া ইউ সাদৃশ্যৰ নিচিনা আঁকিলোঁ। 6টামান আঁকিম। ইউ সাদৃশ্যৰ নিচিনা মাজৰটো আঁকি আছোঁ, চাইডৰবিলাকো আঁকিলোঁ। এতিয়াও ৰবাৰৰ সহায়ত মুচি দিলোঁ চিনটো, মাজত ফাঁক ফাঁক হৈ গ'ল। এতিয়া এনেকৈ চিন দি দিলোঁ, এনেকৈ হৈ গ'ল। তাৰপিছত এই চিনডাল সমানৰ কাৰণে আকৌ এটা পাতল কৈ পেলাই চিন দি দিলোঁ ঘূৰণীয়াকৈ। এতিয়া আঁচ টানি আছোঁ। এটা এটাকৈ সকলো টানি দিম। তোমালোকে ভিডিঅ'টো জুম কৰি পেলাইও চাব পাৰে কেনেকৈ টানি আছোঁ। আঁচ টনাই হৈ গ'ল। এতিয়া এইবিলাক মুচি দিলোঁ চিনটো। আকৌ প্ৰথমত দিয়া চিনটো এতিয়া মুচি দিলোঁ। এতিয়া সমান হৈ গ'ল, চিনটো দিয়াৰ কাৰণে সমান হৈছে। এতিয়া ছাইডৰ ফালে আৰু এটা চিনৰ দৰকাৰ, এনেকৈ দি দিলোঁ এই প্ৰডাক্টৰ সহায়ত। এতিয়া তাৰ ওপৰৰ ফালে ঘন কৰি দি আছোঁ। আঁকি আছোঁ। এয়া অঁকা হৈ গ'ল। এইখিনি গছৰ ডালৰ নিচিনা আঁকি আছোঁ। এতিয়া এইফালে আৰু এটা আঁকিম। এইটো অংশ সেইটো ফালেদি গৈছে। অলপ নষ্ট হৈ গ'লে ৰবাৰৰ সহায়ত মুচি দি আছোঁ, আকৌ ঠিক কৰি দি আছোঁ।
এতিয়া মুখটো অলপ ঘূৰণীয়া ঘূৰণীয়া কৰি দি দিলোঁ। এতিয়া পেঞ্চিলে সহায়ত কালাৰিং কৰি আছোঁ। চাৰিওফালে ঘূৰাই পেলাই কৰি আছোঁ যাতে ভালদৰে কালাৰিংটো হয়। ইয়াতো দি আছোঁ ইমোশ্যনেল দেখিবৰ কাৰণে। হয়, ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব দেই। চাৰিও চাইডৰ এইবিলাক আকৌ মুচি দিছোঁ। এয়া কিডনীটো হৈ গ'ল।